Hello everyone, সকলোকে welcome জনাইছো YouTube channel Happy Home Assembly. আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ ডিব্ৰুগড় জিলাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত খালী হোৱা বিভিন্ন টিচাৰ ভেকেন্সি কাৰণে যেটো এডভাৰটাইজ ওলাইছিল যোৱাকালি হেতু পাবলিশ কৰিব বিচাৰিছো শেয়াৰ কৰিব বিচাৰিছো আৰু ইয়াতে কি ভেকেন্সি আছে হেকিনি আমি চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুন কৰি আছে সাবস্ক্ৰাইব কৰি লও ভিডিঅ'টো শেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত আৰু গোটেইবিলাক পোষ্টত অনলি ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰে এটো সকলোৱে জানে আৰু প্ৰথমতে আছে ওয়াৰ্ডেন কাম সুপাৰিনটেন্ডেন্ট এটা ভেকেন্সি আৰু স্কুলখনৰ জায়গাটো হৈছে লাহোৱাল আৰু কোৱালিফিকেশন লাগিব ইয়াত মাস্টাৰ ডিগ্ৰী উইথ বিএড এন্ড হাই সেকেন্ডাৰী টেট কোৱালিফাইড আৰু টেট কোৱালিফাইড নহলে হাই সেকেন্ডাৰী মাস্টাৰ ডিগ্ৰী আৰু বিএড ৰিমুনাৰেশন টু ফৰ টেট কোৱালিফাইড 24000 ফৰ নন টেট 22000 তাৰ পিছত ফুল টাইম এসিস্ট্যান্ট টিচাৰ আৰ্টছত পলিটিক্যাল সায়েন্সৰ এটা ভেকেন্সি ইংলিশৰ এটা যাছত জিওগ্ৰাফি এটা হিষ্ট্ৰি এটা সোশ্যাল ষ্টাডিজ এটা ইকোনমিক্স এটা আসামিজ এটা স্কুলখনৰ নাম হৈছে লাহোৱাল আৰু পানীতলা কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন কনসাৰ্ন সাবজেক্ট উইথ বিএড এন্ড হাই সেকেন্ডাৰী টেট কোৱালিফাইড প্ৰিফাৰেবল আৰু যদি হাই সেকেন্ডাৰী টেট কোৱালিফাইড নাথাকে তেতিয়া হলে মাস্টাৰ ডিগ্ৰী আৰু বিএড ৰিমুনাৰেশন ফৰ টেট কোৱালিফাইড 22000 ফৰ নন টেট 20000 তাৰ পিছত ফুল টাইম এসিস্ট্যান্ট টিচাৰ সায়েন্সৰ ভেকেন্সি আছে ৰয়েলত দুটা আছে ৰয়েল সায়েন্সৰ বায়োকেমিস্ট্রি এটা তাৰ পিছত লোকেশনটো হৈছে লাহোৱাল আৰু পানীতলা কোৱালিফিকেশন সেম মাস্টাৰ ডিগ্ৰী আৰু বিএড আৰু টেট কোৱালিফাইড থাকিলে বেলেগ টেট কোৱালিফাইড যদি আছে তেওঁলোকে কৰিব পাৰে আৰু ৰিমুনাৰেশন 22000 আৰু 20000 তাৰ পিছত পাৰ্ট টাইম এসিস্ট্যান্ট টিচাৰ সোশ্যাল ষ্টাডিজৰ এটা ভেকেন্সি লোকেশন কেজিভিপি পানীতলা কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন কনসাৰ্ন সাবজেক্ট উইথ বিএড এন্ড হাই সেকেন্ডাৰী টেট আৰু টেট নাথাকিলে মাস্টাৰ ডিগ্ৰী উইথ বিএড ৰিমুনাৰেশন 18000 পাৰ মান্থ আৰু এপ্লাই কেনে কৰিব লাগিব আৰু ইয়াত এজ লিমিটও দিয়া আছে 45 ইয়াৰ্স এপ্লাই কৰিবৰ কাৰণে এটা ফৰ্মেট দিয়া আছে এই ফৰ্মেটটো ফিল আপ কৰিব লাগিব যত থাকিব নেম অফ এপ্লিকেন্ট ফাদাৰ্স নেম এবিলাক আৰু ফৰ্মখন ৰেডি কৰি ডকুমেন্টছ বিলাক সেলফ এটেস্টেড ডকুমেন্টছ গাঠি দি পেলাই একই পাসপোৰ্ট ফটো লগাই সাবমিট কৰিব লাগিব সিল এনভেলপত অফিস অফ দা ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিস এসএসএ ডিব্ৰুগড় অন অর বিফোর 5 ডিসেম্বৰ 2025 5 ডিসেম্বৰ 2025 ৰ ভিতৰত এপ্লাই কৰিব লাগিব তাৰ পিছত যিসকলক শৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন 9 ডিসেম্বৰত পাবলিশ কৰা হ'ব আৰু হেদিনাখনে ডকুমেন্ট ভেৰিফিকেশনৰ বা ইন্টাৰভিউৰ ডেট আৰু ভেন্যু জনাই দিয়া হ'ব তাৰ পিছত আৰু এটা অফিচিয়েল ব্লগ আছে এসএসএ ডিব্ৰুগড় @blogspot.com এই যেটো অফিচিয়েল ব্লগ তাতো এই নোটিছখন পোৱা যাব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে ফৰ্মেট মতে ফৰ্মখন ফিল আপ কৰি পেলাই এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে এই ফৰ্মেটটো দিয়া আছে তাতে হেমতে ইনষ্ট্ৰাকচনখিনি ফলো কৰি পেলাই আপোনালোকে চাব পাৰিব আৰু এই এডভাৰটাইজমেন্টটো যোৱাকালি আসাম ট্ৰিবিউন পেপাৰত পাবলিশ হৈছে আৰু বেলেগ কিবা নিউজপেপাৰত পাবলিশ হৈছে যদি মই নাজানো কিন্তু আসাম ট্ৰিবিউনত পাবলিশ হৈছে গতিকে আপোনালোকে যোৱাকালি আসাম ট্ৰিবিউনখন ডাউনলোড কৰি পেলাই চালে এইটো এড পাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ